গৰীব কৃষকৰ জীৱন কাহিনী। এজন বৰ দুখীয়া খেতিয়ক আছিল। জীয়েকৰ সৈতে সৰু ঝুপৰি এটাত থাকিছিল। খেতি কৰিবলৈ তেওঁৰ ইমান মাটি কম আছিল যে শস্য বিক্ৰী কৰি তেওঁ খুব কম টকা উপাৰ্জন কৰিছিল। সেই টকাৰে তেওঁলোকে ভালদৰে খাব পৰা নাছিল। তেওঁ নিজৰ সমস্যা লৈ ৰজাৰ ওচৰলৈ গ'ল। ৰজা দয়ালু আছিল। নিজৰ মাটিৰ কিছু অংশ খেতিৰ বাবে খেতিয়কক দিলে। তেওঁ ক'লে, এই মাটি আমাৰ হৈ থাকিব, কিন্তু ইয়াত গজা শস্য আপোনাৰ হ'ব। খেতিয়ক ৰজাক বহুত ধন্যবাদ দিলে। এদিনাখন দুখীয়া কৃষকজন মনৰ আনন্দতে পথাৰত হাল বাই আছিল। হঠাৎ তাৰ নাঙলখনে কিবা এটা জোৰেৰে খুন্দা মাৰিলে। তাতে খান্দি এটা সোণৰ প্ৰতিমা পালে। কৃষকজনে আনন্দতে আত্মহাৰা হৈ পৰিছিল। সোণৰ প্ৰতিমাটো লৈ ঘৰ পালে, কিন্তু খেতিয়কজন দুখীয়া হলেও সৎ আছিল। তেওঁৰ জীয়েক ক'লে, আমি ৰজাৰ খেতি পথাৰৰ পৰা এই সোণৰ প্ৰতিমাটা পাইছো। যাৰ মাটি আছে সেই প্ৰতিমাটোতো তেওঁৰ, সেইবাবে আমি ৰজাক ঘূৰাই দিব লাগিব। খেতিয়কৰ ছোৱালীজনীয়ে ক'লে, নাই দেউতা, এনেকুৱা নকৰিব। তুমি মাত্ৰ এখন হাত নথকা সোণৰ প্ৰতিমা পাইছা। ৰজাই যদি আপোনাক তেওঁৰ সোণৰ নথকা হাতখন বিচাৰে, তেন্তে আপুনি কি কৰিব? এই সোণৰ প্ৰতিমা আপুনি নিজৰ লগত ৰাখক দেউতা। কিন্তু খেতিয়কজনে জীয়েকৰ এই কথা ভাল নাপালে। তেওঁ ক'লে, যি বস্তু আমি পোৱা নাই সেই বস্তু বিচৰাৰ আমাৰ কোনো অধিকাৰ নাই। সোণৰ প্ৰতিমা লৈ ৰজাৰ ওচৰ পালেগৈ। কিন্তু আদালতত যি হল, ঠিক সেইদৰে কৃষকৰ জীয়েকে কল্পনা কৰিছিল। ৰজাই ভাবিলে যে খেতিয়কে লোভত প্ৰতিমাৰ হাতখন নিজৰ লগত ৰাখিছে। দুখীয়া কৃষক কৰ পৰা পাব সোণৰ প্ৰতিমাৰ হাতখন? ফলত কৃষকজনক জেলত ভৰোৱা হল। জেলত তেওঁ উপযুক্ত খাদ্য নাপালে, পানীও নাপালে। কৃষকজনে নকৰা ভুলৰ শাস্তি। খোৱা বোৱা নোহোৱাকৈ তেওঁ দুৰ্বল হৈ পৰিল। শুই থাকোতে সি কান্দি কান্দি থাকিল, মোৰ ছোৱালীজনৰ কথা শুনিলে ভাল আছিল, মোৰ ছোৱালীজনৰ কথা শুনিলে ভাল আছিল। এদিনা ৰজাই তেওঁৰ এই কথা শুনা পালে। কিয় এই কথা কৈ আছিল বুলি কৃষকজনক সুধিলে। তাৰ পিছত খেতিয়কে গোটেই কাহিনীটো ৰজাৰ আগত ক'লে। ৰজাই নিজৰ ভুলটো উপলব্ধি কৰিলে। লগে লগে কৃষকজনক মুকলি কৰি দিয়া হল। ৰজাই কৃষকৰ ছোৱালীজনীক দৰবাৰত মাতিলে। তাইৰ লগত কথা পতাৰ পাছত ৰজাই গম পালে তাই কিমান বুদ্ধিমান। কৃষকৰ কন্যাক ৰাজ্যৰ কোষাগাৰৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হল। তেওঁলোকক থাকিবলৈ ঘৰ আৰু সকলো আৰাম দিয়া হৈছিল। খেতিয়কজন আৰু তেওঁৰ জীয়েক চিৰদিনৰ বাবে সুখী হৈ থাকিল। কৃষকজনে নিশ্চয় কিছু কষ্ট উপভোগ কৰিবলগীয়া হৈছিল, কিন্তু শেষত সত্যই জয় লাভ কৰে। সত্যই সদায় জয়। এই দুখীয়া সৎ কৃষক আৰু ৰজাৰ কাহিনী ভাল লাগিলে কমেন্ট কৰিব।